সহযোগ কৰিছে আমুল দ্য টেষ্ট অফ ইণ্ডিয়া গডৰেজ এক্সপাৰ্ট 10 গুণ এল'ভেৰাৰে আপডাল নতুন গডৰেজ এক্সপাৰ্ট ৰিচ ক্ৰীমৰ সৈতে নিমাইল ঘৰ বিশুদ্ধ ঘৰ য়ামাহা ৰে ZR125 FI হাইব্ৰিড আৰু বন্ধন বেংক কত যে ধুমুহা কত যে বেদনা কত যে জীৱনৰ ব্যথা সপোনৰ পৃথিৱীত আশাবোৰ সাৰে ৰয় কেতিয়া পুৱাব নিশা জীবনে আগুৱাই অতীতে ৰিঙিয়াই ধুনীয়া সপোনবোৰ কৰবাত হেৰাই যায় আকৌ জি উঠা ফুল হৈ ফুলা জীৱনক আকৌ গঢ়া মায়াবিনী তুমি মহিয়সী মায়াবিনী তুমি যুগজয়ী মায়াবিনী 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 দুদিন পিছত যেতিয়া তুমি এঘৰৰ বোৱাৰী হবা তেতিয়া তুমি বৰ কষ্ট পাবা অ কল্যাণী মোৰ ছোৱালীক নীতি নিয়ম শিকাবলৈ মই এতিয়াও জীয়াই আছো আৰু তই ঘৰৰ চাকৰণী এজনী হৈ তাইৰ ওপৰত উঠিবলৈ চেষ্টা নকৰিবি মে আই কাম ইন ছাৰ আহা ছাৰ সকলো যোগাৰ পাতি কৰি দিয়া হৈ গ'ল বিয়াৰ দিনাখন মই আকৌ এবাৰ গৈ আহিম বুলি ভাবিছোঁ তাৰ মাক দেউতাকে কিবা কৈছে নেকি আপোনাক বহুত ধন্যবাদ দিছে ছাৰ আৰু আপোনালোকক নিমন্ত্ৰণো জনাইছে ছাৰ বিয়াৰ দিনাখন এবাৰ গৈ আহিলে ভাল আছিলে নেকি চাওঁ সময় উলিয়াই এপাক যাব লাগিব তুমি এতিয়া যোৱা ঠিক আছে ছাৰ থেংক ইউ হেল্ল' মেম অৰ্ণৱ কোৱা বিজি আছা নাই কোৱা পুৰণি ফাইল দুটামান চাই আছো মোৰ তোমাৰ লগত পাৰ্চনেল কথা কেইটামান আছিল কোৱা না চোৱা অৰ্ণৱ মোৰ জীৱনত বন্ধু বুলিবলৈ তোমাৰ বাহিৰে আৰু আন কোনোৱেই নাই সেয়েহে মোৰ পাৰ্চনেল ফিলিংছবোৰ মই মাত্ৰ তোমাৰ লগতে শ্বেয়াৰ কৰি আহিছোঁ তুমিতো জানাই এতিয়া লাহে লাহে মাও বহুত উইক হৈ আহিছে মাক আৰু মই কিমান দিন জীয়াই ৰাখিব পাৰিম মই নাজানো মাৰ জীৱনৰ শেষ সময়খিনিত মই মাৰ বাবে এটা কুৱেশ্যন মাৰ্ক হৈ ৰ'ব বিচৰা নাই মই মাৰ ইচ্ছাবোৰ বুজি পাইছোঁ অৰুণাভ মায়েও জানে যে মাৰ হাতত আৰু বেছি সময় নাই সেয়েহে তেওঁ মোৰ বিয়াখন চাই যাব বিচাৰিছে মই বুজি পাইছো খুৰীৰ মনৰ কথাবোৰ কিন্তু হঠাতে তুমি এটা ইমান ডাঙৰ সিদ্ধান্ত ল'বওতো নোৱাৰা ন মই অলৰেডি সিদ্ধান্ত ল'লোৱে অৰুণাভ মাথো তোমাকে জনোৱা নাছিলো
আৰু মই নাজানো তুমি কি ভাবা, কিন্তু মই মোৰ সিদ্ধান্ত তোমাকতো জনাবই লাগিব। কোৱা পল্লৱী, মই সদায় তোমাৰ লগত আছো। Look, Arnav, I don't want to hurt you. But I really... ছাৰ মামাই মাতিছে ইমাৰ্জেঞ্চি আপোনাক, ফুলগুৰিৰ ক্লাইণ্টজন আহিছে বুলি। আৰু তুমি ইমান দাদাক ভালদৰে বুজাই দিয়াৰ পাছতো দাদাই কিয় এনেকুৱা কৰিলে মা? দাদাই মাতিছিল কাৰণেহে গৈছিল সি। মোক লাইফত ইমান বেয়াকৈ কোনেও ইনচাল্ট কৰা নাই। মই আজি বহুত লাজ পাইছো আণ্টি। বৈভৱে ইয়াৰ পৰিণাম ভোগ কৰিবই লাগিব সোনকালে। ই যিদৰে অৰুণাভক মেনিপুলেট কৰি আছে, এনেকৈ হ'লেতো আমাৰ কাৰণে এদিন ডাঙৰ বিপদ হ'ব। তুমি সোনকালে কিবা এটা কৰা মা, মই আৰু এনেকৈ থাকিব নোৱাৰো। দাদাৰ কাৰণে মই জিতুৰ নিচিনা 3rd ক্লাছ চাকৰ এটাক চৰি ক'ব লগা হৈছে, আৰু দাদাৰ কাৰণেতো জিতুৱে তুষাৰক চুৰ বুলি ক'বলৈ সাহ পালে। মই অৰুণাভৰ লগত আজিয়ে কথা পাতিম, আৰু তুষাৰক অৰুণাভৰ কোম্পানীত এপইণ্ট কৰাটো মোৰ চেলেঞ্জ। তোমাক মই কৈছিলো তুষাৰ মোৰ বান্ধৱী ল'ৰা। কথাটো জানিও তুমি তোমাৰ মোমায়েৰৰ হতুৱাই এনেকে অপমান কৰাব নালাগিছিল বেচাৰাটোক। তাৰ পঢ়া শুনাক লৈ পেলাই এনেকৈ ইনচাল্ট কৰিব নালাগিছিল অৰুণাভ। এতিয়া মইহে লাজ পাইছো মোৰ বান্ধৱীজনীৰ আগত। কেনেকৈ মুখ উলিয়াম তাৰ আগত মই এতিয়া? মই বুজা নাই মা, মামাইনো কি ইনচাল্ট কৰিলে তাক? সেইটো তুমি তোমাৰ মোমায়েৰকে সোধা। আজি তোমাৰ কাৰণে মই বিৰাট লাজ পালো অৰুণাভ। আই এম চৰি মা, মোৰ আচলতে সেইটো ইণ্টেনশ্যন নাছিল অলপো। আচলতে মই এপইণ্টমেণ্টখিনি মামাক চাবলৈ দিছিলোঁ, আৰু মোৰ ভুল এইটোৱেই হ'ল যে ল'ৰাজন যে আপোনাৰ ৰেফাৰেঞ্চত আহিছিলে সেই কথা মই মামাক ক'বলৈ পাহৰি থাকিলোঁ। প্লিজ মা, আপুনি বেয়া নাপাব, মই তাক কিবা এটা নহয় কিবা এটা ব্যৱস্থা কৰি দিম। মই কথা দিলোঁ আপোনাক। তথাপিও তাৰ আত্মসন্মান বুলি এটা কথা আছে। সি বাৰে বাৰে আহি থাকিব নোৱাৰে নহয় অপমান পাবলৈ। মই তাক আৰু অফিচলৈ মাতিব নোৱাৰোঁ। ঠিক আছে মা, তাক আপুনি ঘৰলৈকে মাতি দিয়ক, মই ঘৰতে চাই দিম সকলো। সদ্যহতে সি আমাৰ ৱেৰ হাউচতে ইনচাৰ্জ হিচাপে এপইণ্ট হ'ব পাৰিব। চেলাৰী বেয়া নহয়, তাক আপুনি জবটো অফাৰ কৰক, বাকী ফৰ্মেলিটিজখিনি মই কৰাই ল'ম। হ'বনে মা? ঠিক আছে। মোমায়েক হিচাপে মোৰ ভাগিনৰ অহিত চিন্তা মই নকৰোঁ। কি উচিত কি অনুচিত সি জনা হৈছে যদিও কিছুমান চক্ৰান্তকাৰী সি এতিয়াও চিনি পোৱা নাই। গতিকে সেই চক্ৰান্তকাৰীসকলৰ পৰা বচাই ৰখাটো মোৰ কৰ্তব্য। কোন? সোমাই আহক। পেহা আপুনি? এয়া কি কৰিছে পেহা? উঠকচোন উঠক, বহক। মোক মাফ কৰি দিবি অ' মাজনী, মইতো তোৰ ওচৰত ক্ষমা খোজাৰো যোগ্য নহয়। আপুনি তেনেকৈ কিয় কৈছে পেহা? মই সেইবোৰ একো ধৰি থকা নাই। পেহী অহা নাই নেকি? মই বাধ্যত পৰিহে তোৰ ওচৰলৈ আহিছো। মোক অকণমান সহায় কৰিবিনে মাজনী? কি হৈছে পেহা? পেহীয়েৰৰ অসুখ বেছি,
এতিয়া হস্পিটেলত আছে। মামা তেওঁক আজি জইনিংটো কৰাই দিয়া। মই অলৰেডি চাইন কৰি দিছোঁ। বাবা ব্ৰেকফাষ্ট দিয়া দাইমা। বাবা, আমাৰ কোম্পানীৰ ইনচাৰ্জ হিচাপে যোগ্যতাটো অকণমান কম হ'ব নেকি? নহ'লে আৰু 2 বছৰমান ট্ৰেইনী হিচাপে কাম কৰক। একো নহয় মামা, কেতিয়াবা আমি নতুনবোৰক চান্স দিব লাগে। এইটো লোৱা। আৰু কামবোৰ শিকাবলৈ তুমি আছাই দেখোন। তাক তুমি 2 দিনমান কামবোৰ শিকাই দিলে সি নিশ্চয় পাৰিব, নহয় জানোতো ছাৰ? পাৰিম ছাৰ, আই উইল ট্ৰাই মাই বেষ্ট। ডেটছ গুড। মামা মই গৈ থাকোঁ, তুমি তাক এবাৰ ৱেয়াৰ হাউচটো দেখাই দিবা। হ'ব, মই যোৱা। যাওঁ। অল দ্য বেষ্ট। থেংকছ ছাৰ। মা মই আহিছোঁ। আজিলৈকে বাবাই যি সিদ্ধান্ত লৈছে তাত আমি কোনেও মাত মাতি পোৱা নাই, আৰু এতিয়াও কোনোবাই কিবা কোৱাটো মই নিবিচাৰোঁ। কিন্তু কি উচিত কি অনুচিত বাবাক দেখুৱাই দিয়াটো মোৰ কৰ্তব্য। সি এতিয়া সৰু ল'ৰা হৈ থকা নাই, উচিত অনুচিতৰ বিচাৰ কৰিব জনা হ'ল। গতিকে আপুনি প্ৰত্যেকটো কথাতে আপোনাৰ প্ৰভুত্ব খটুৱাবলৈ নাহিব, বুজিছে? মোমায়েক হিচাপে মোৰ ভাগিনৰ অহিত চিন্তা মই নকৰোঁ। কি উচিত কি অনুচিত সি জনা হৈছে যদিও কিছুমান চক্ৰান্তকাৰী সি এতিয়াও চিনি পোৱা নাই। গতিকে সেই চক্ৰান্তকাৰীসকলৰ পৰা বচাই ৰখাটো মোৰ কৰ্তব্য। এইখিনি লওক পেহা, আৰু বেছি চিন্তা কৰি নাথাকিব। একো হোৱা নাই পেহীৰ। মই ডক্টৰৰ লগত কথা পাতিছোঁ নহয়, আবেলিলৈ ৰিলিজ দিবই চাগৈ পেহীক। হ'ব দে, তই এইখিনি সহায় নকৰা হ'লে মই চাগে তাইক সুস্থ কৰিব নোৱাৰিলোহেঁতেন। তোক যে মই কি বুলি ধন্যবাদ দিম ভাবিয়ে পোৱা নাই। আপুনি তেনেকৈ কৈ মোক লাজ নিদিব পেহা। বিপদৰ সময়ত যে আপোনালোকক মই কিবা এটা সহায় কৰিব পাৰিলোঁ, মোৰ সেইটোৱে ভাল লাগিছে। আৰু কালি লগে লগে আহি মোৰ ওচৰত আপুনি ভাল কাম কৰিলে। আজি ট্ৰিটমেণ্টটো সোনকালে হ'ল বাবেইতো আজি পেহী সুস্থ হৈ উঠিছে। হওক দে আই, ঈশ্বৰে তোৰ মংগল কৰক। আজি ইমান বছৰে ইমান বিপদৰ মাজত তহঁতক নিথৰুৱা কৰি ৰখাৰ পাছত তই যে আকৌ ইমানখিনি সহায় কৰিলি, সঁচাকৈ তোৰ নিচিনা ছোৱালী ভগৱানৰ তুল্য। হ'ব পেহা, আৰু একো ক'ব নালাগে। আপুনি এতিয়া পেহীৰ ওচৰলৈ যাওক। পেহী অকলে আছে নহয়, আৰু ঔষধখিনি নাৰ্ছক দিব, আৰু কিবা অসুবিধা হ'লে মোক ফোন কৰি জনাব। হ'ব দে। মই গৈ থাকোঁ। আজি মোৰ অফিচত নতুন জইনিং। আশীৰ্বাদ কৰিব। ইছৰাম। আহিছোঁ। ৰশ্মি, আমাৰ নিউ জইনাৰখিনিৰ পেন কাৰ্ড, বেংক ডিটেইলছ আৰু এড্ৰেছবোৰ ভালকৈ লৈ ল'বা। ঠিক আছে। নিউ জইনাৰ কোনোবা এতিয়ালৈকে আহি পাইছেনে? গুড মৰ্ণিং মেম। গুড মৰ্ণিং। নিউ জইনিং ন? হয় মেম, জুনিয়ৰ একাউণ্টেণ্ট পষ্টত। ভেৰি গুড। ৰশ্মি, এওঁক তুমি কামখিনি ভালকৈ দেখুৱাই দিবা। ঠিক আছে মেম। তুমি সেইফালৰ পিচিটো অন কৰাচোন, মই গৈ আছোঁ ব'লা। ঠিক আছে। ৰশ্মি শুনা, চাবা যাতে ডাটাবোৰ এণ্ট্ৰি কৰোঁতে অলপ সাৱধান হয়। যোৱাবাৰৰ জনে ভুল কৰোঁতে কোম্পানীৰ বহুত প্ৰব্লেম হৈছিল। অ'কে মেম। ঠিক আছে, যোৱা। গুড মৰ্ণিং অৰ্ণৱ। গুড মৰ্ণিং। আজি ইমান সোনকালে আহিলা যে? নাই এনেই। আচ্ছা, নিউ জইনিংখিনি আহিছেনে? ল'ৰা এজন আহিছে। মই ৰশ্মিক কামখিনি দেখুৱাই দিবলৈ কৈছোঁ। মায়া আহিল নে নাই? তাইতো এতিয়ালৈকে আহি পোৱা নাই। ঠিক আছে, ৰশ্মি ক'বাচোন, তাই আহিলে মোক জনাবলৈ। তাইক কামবোৰ ভালকৈ শিকাই দিব লাগিব নহয়। ঠিক আছে।
এতিয়া বুজি পালা নহয় কি কি কাম কৰিব লাগিব? হয় বুজি পালোঁ আৰু কিবা অসুবিধা পালে আপোনাক জনাম বাৰু। হ'ব, তুমি এতিয়া ৱেৰ হাউচলৈ যোৱা, প্ৰতিখন চালান ভালদৰে চেক কৰি এণ্ট্ৰি কৰিবা। ঠিক আছে। যাওঁ। পইচাখিনি ক'ত থলা? ৱেৰ হাউচটো অফিচৰ পিছফালে, গতিকে কামটো তুমি কেনেকৈ কৰা মই নাজানো, কিন্তু ইয়াৰ পিছত অফিচৰ সকলো প্ৰফিট এণ্ড লছৰ ডেটা তুমি মোক জমা দিব লাগিব। যদিও তুমি অৰুণাভৰ এমপ্লয়ী, কাম মোৰ হৈ কৰিবা তুমি। যাওঁ। পইচাখিনি ক'ত থলা? সিদিনাখন লোৱা পইচাখিনি কি কৰিলা? মই বুজা নাই ছাৰ, আপুনি কি ক'ব বিচাৰিছে? মই ইমান বছৰে এইখন চকীত এনেই বহি থকা নাই। তুমি নিজকে যিমান চালাক বুলি ভাবিছা, আচলতে তুমি সিমান চালাক নহয়। পইচাখিনি কাইলৈৰ ভিতৰত মোক ঘূৰাই দিবা আৰু ভৱিষ্যতে এনেকুৱা কাম আৰু নকৰিবা। আপুনি মোক মিছাতে সন্দেহ কৰিছে ছাৰ। মই একো গম নাপাওঁ পইচাৰ বিষয়ে, আৰু এইবোৰ কথা যদি আণ্টিহঁতে গম পায় আপোনাকহে বেয়া পাব। চুপ! সেইবোৰ খেল মোৰ লগত নেখেলিবা। মোৰ হাতত প্ৰমাণ নথকাকৈ মই একো কথাই নকওঁ। গতিকে যদি সকলোৰে আগতে লাজ পোৱাৰ মন নাই, মই যেনেকৈ কৈছোঁ তেনেকৈ কৰিবা। কোম্পানীৰ নীতি নিয়ম মানি সৎ পথে চলিবা, নহ'লে চাকৰিটোতো যাবই, ওলোটাই জেলৰ ভাত খাব লাগিব। যোৱা। ছাৰ। তাৰমানে মোৰ কণা ফৰমুঠিয়ে কাম দিলে। ইয়াক নজৰত ৰাখিব লাগিব। আগতে নতুন জইনিংবোৰ আপুনিহে চাই মেম। আজি হঠাৎ ছাৰে নিজে শিকাই দিয়াৰ কথা ক'লে যে। অৰুণাভৰ কিবা কথা ধৰিব পাৰি জানো? তাৰ কোনদিনা মনটো ভাল লাগি থাকে, কোনদিনা মনটো বেয়া লাগি থাকে। আজি চাগে তাৰ মনটো কিবা এটা ভাল লাগি আছে। ভাল লাগি থকাৰ কাৰণটো কেনেবাকৈ মায়া নহয়তো। চৰি মেম, মানে ছাৰ আহিয়ে বেলেগ একো নুসুধি মায়াৰ কথা সুধিলে, সেইকাৰণেহে মই তেনেকৈ ভাবিলোঁ। মেম, আপুনি নহ'লে ছাৰক আজিয়ে সকলো কথা কৈ দিয়ক, যাতে পিছত এনেকৈ ৰৈ থাকিলে দেৰি হৈ নাযায়। গুড মৰ্ণিং মেম। গুড মৰ্ণিং। আহা, আমি তোমাৰ কথাই পাতি আছিলোঁ। চৰি, মোৰ আজি অলপ দেৰি হৈ গ'ল। পেহীৰ অলপ অসুখ হৈ আছিল, সেইবাবে হস্পিটেলত এডমিট কৰিব লগা হ'ল। সেইকাৰণে মোৰ অলপ দেৰি হৈ গ'ল। ন' ইছ্যু। এতিয়া পেহীয়ে ভাল পাইছেতো? হয়, পাইছে। আবেলিলৈকে ৰিলিজ দিব চাগৈ, আৰু আজি মেম মোৰ প্লাষ্টাৰ খুলিলে। ৱাহ, নাইচ। এতিয়াতো টেনশ্যনৰ কোনো কথা নাই। মিছ মায়া, আপোনাক ছাৰে মাতিছে। অঁ। তুমি চিন্তা নকৰিবা তুষাৰ, মা আছে নহয়, মায়ে হেল্প কৰিব তোমাক। হঠাৎ যে দেউতাৰ হাৰ্ট এটেক হ'ব বুলি মই সপোনতো ভবা নাছিলোঁ। একো নহয়, চব ঠিক হৈ যাব। তুষাৰ, এইখিনি ৰাখি থোৱা, আৰু কিবা লাগিলে ক'বা। থেংক ইউ আণ্টি, মই আপোনাক সোনকালে ঘূৰাই দিম। নাই নাই, ঘূৰাই দিব নালাগে। সেই পইচাখিনি মোৰ ফালৰ পৰাই দিছোঁ, ৰাখি থোৱা। মাত্ৰ তুমি মোৰ এটা কাম কৰি দিব লাগে। কি কাম আণ্টি?
ৱেৰ হাউচত কি কি বস্তুৰ কিমান ডিলিংছ হয় তাৰ সকলো ডিটেইল ৰিপৰ্টছ তুমি মোক জমা দিব লাগিব ঠিক আছে আণ্টি ৱেৰ হাউচটো অফিচৰ পিছফালে গতিকে কামটো তুমি কেনেকৈ কৰা মই নাজানো কিন্তু ইয়াৰ পিছত অফিচৰ সকলো প্ৰফিট এণ্ড লছৰ ডেটা তুমি মোক জমা দিব লাগিব যদিও তুমি অৰুণাভৰ এমপ্লয়ী কাম মোৰ হৈ কৰিবা তুমি মই সকলো বুজিলোঁ আণ্টি আপোনাক কি কি ডিটেইলছ লাগে মই আপোনাক সকলো জমা দিম অল দ্য বেষ্ট সিহঁতেতো দিনে ৰাতিয়ে বাবাৰ সম্পত্তি কেনেকৈ নিজৰ নামত কৰোঁ সেইটো চিন্তাতে আছে গতিকে আমি ইয়াক ঢিলাই দিলে নহ'ব তুমি অকণমান নজৰ ৰাখিবাচোন কালি মই তোমাক মোৰ জীৱনৰ এটা ডাঙৰ সিদ্ধান্তৰ বিষয়ে ক'বলৈ বিচাৰিছিলোঁ অ' য়েছ হু ইজ ডেট লাকি গাই মই জানো তুমি মোৰ পৰা কেতিয়াও লুকুৱাই নোথোৱা তুমিতো মোৰ মনৰ কথা খুব ভালকৈ জানা তেনেহ'লে তুমিয়ে কোৱাচোন কোন সেইজন মায়াবিনী সহযোগ কৰিলে আমুল দ্য টেষ্ট অফ ইণ্ডিয়া গডৰেজ এক্সপাৰ্ট 10 গুণ এল'ভেৰাৰে আপডাল নতুন গডৰেজ এক্সপাৰ্ট ৰিচ ক্ৰীমৰ সৈতে নিমাইল ঘৰ বিশুদ্ধ ঘৰ য়ামাহা ৰে ZR125 FI হাইব্ৰিড আৰু বন্ধন বেংক